বিধানসভা সর্বক বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় বিধায়ক শ্ৰীযুত মনোৰঞ্জন তালুকদাৰ অন্যান্য নেতৃবৃন্দ আৰু সংগ্ৰামী ৰাইজ ইতিমধ্যে এই সংগ্ৰামী সমাৱেশৰ আমি কিয় কৰিবলগীয়া হৈছে সেই সম্পৰ্কে বক্তাসকলে আপোনালোকৰ আগত কৈছিল। আজিৰ দিনটোত কেৱল বৰপেটা চহৰতেই নহয়, আজিৰ দিনটোত অসমৰ কেইবা ঠাইতো ট্ৰেড ইউনিয়নসকলে সংযুক্ত কিষাণ মোৰ্চাৰ যৌথ আহ্বান সমগ্ৰ ৰাজ্যজুৰি কেন্দ্ৰীয় আৰু ৰাজ্যত যি বিজেপি নেতৃত্বাধীন চৰকাৰ আছে তেওঁলোকৰ যি জনবিৰোধী শ্ৰমিক বিৰোধী কৃষক বিৰোধী নীতি এই নীতি পৰিৱৰ্তনৰ দাবীত আজি বিক্ষোভ সমাৱেশ সংগঠিত কৰি আছে। যোৱা 10টা বছৰ মোদী চৰকাৰৰ আমি দেখিছোঁ যে ভাৰতীয় সমাজৰ দুটা মূল উৎপাদনকাৰী শ্ৰেণী শ্ৰমিক আৰু কৃষকৰ জীৱন জীৱিকাৰ ওপৰত অভাৱনীয় আক্ৰমণ এই চৰকাৰে নমাই আনিছে। বৃহৎ কৃষিপতি গোষ্ঠী যাতে অবাধে মুনাফা লুটিব পাৰে, তেওঁলোকে যাতে সৰ্বাধিক মুনাফা অৰ্জন কৰিব পাৰে, তাৰ কাৰণে চৰকাৰে বিধি ব্যৱস্থা প্ৰণয়ন কৰিছে। শ্ৰমিক শ্ৰেণীৰ কিছু পৰিমাণে যি সকাহ দিছিল 29টা শ্ৰম আইন, এই শ্ৰম আইনক পৰিৱৰ্তন কৰি তেওঁলোকে 4টা শ্ৰম কৌতুক পৰিণত কৰিছে। কামৰ সময়সীমা 8 ঘণ্টাৰ সলনি 12 ঘণ্টা বৃদ্ধি কৰিছে। শ্ৰমিক কৰ্মচাৰীক যাতে অবাধে ছাঁটাই কৰিব পাৰে মালিকে, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। স্থায়ী চাকৰি, আজি স্থায়ী নিযুক্তি এতিয়া যাদুকৰৰ বিষয় হৈছে। এতিয়া ঠিকাভিত্তিক কৰ্মচাৰী, অস্থায়ী কৰ্মচাৰীৰ প্ৰয়োগ হৈছে, যিসকলক চৰকাৰ আৰু মালিক পক্ষই ন্যূনতম মজুৰিও নিদিয়ে, তেওঁলোকৰ কোনো সামাজিক সুৰক্ষাৰ ব্যৱস্থাও নকৰে। আজি মোদী চৰকাৰে ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট পলিচি চালু কৰিছে। আনকি প্ৰতিৰক্ষা বিভাগতো যিসকল জোৱানক ৰিক্ৰুট কৰি আছে অগ্নিপথ আঁচনিৰ অধীনত, তেওঁলোকৰ কাৰণে এই ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট পলিচি প্ৰয়োগ কৰিছে। 4 বছৰ চাকৰি, তাৰপিছত বিদায়, কোনো ধৰণৰ কোনো সামাজিক সুৰক্ষা, পেঞ্চন, গ্ৰেচুইটি একো নাই। তেনেধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। আৰু আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ জনসাধাৰণৰ টকা পইচাৰে ৰাজহুৱা খণ্ডত যিবিলাক গুৰুত্বপূৰ্ণ উদ্যোগ আৰু পৰিষেবা কৰি দিছে, আজি চৰকাৰে এটা কৰি এই গুৰুত্বপূৰ্ণ পৰিষেবা আৰু উদ্যোগবোৰক বেচৰকাৰী যিসকল পুঁজিপতি আছে দেশী বিদেশী, তেওঁলোকৰ হাতত পানীৰ দৰত বিক্ৰী কৰি আছে। নদী বন্দৰৰ পৰা আৰম্ভ কৰি বিমান বন্দৰ, তেলৰ পৰা আৰম্ভ কৰি যাৱতীয় যি পৰিষেবা আৰু উদ্যোগ ৰাজহুৱা খণ্ডত গঢ়ি উঠিছিল, তাক আজি চৰকাৰে বিক্ৰী কৰি আছে। জাতীয় সম্পদ পাব্লিক ছেক্টৰক, ৰাজহুৱা খণ্ডক চৰকাৰে বিলোপ কৰাৰ কাৰণে তেওঁলোকে নীতি যুগুত কৰিছে। আৰু ইয়াৰ লগে লগে আমি দেখিছোঁ যে আঁচনিভুক্ত কৰ্মচাৰী, অংগনবাড়ী কৰ্মী, সহায়িকা, তেওঁলোকে হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকা যোৱা কেইদিন ধৰি গুৱাহাটীৰ বুকুত আৰু বিভিন্ন জেগাত তেওঁলোকে অৱস্থান কৰি আছে। দাবী অতি সামান্য দাবী যে মাননীৰ ঠাইত মজুৰি দিব লাগে আৰু শ্ৰমিক হিচাপে তেওঁলোকক স্বীকৃতি দিব লাগে। চৰকাৰে এইটো আজিলৈকে তেওঁলোকে অস্বীকাৰ কৰি আছে এই দাবী মানিবলৈ, আৰু আনকি মাননি বৃদ্ধি কৰিবলৈও তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। 1 কোটি শ্ৰমিক কৰ্মচাৰীয়ে এই আঁচনিভুক্ত হৈ আছে, কিন্তু তেওঁলোকে শ্ৰমিকৰ মৰ্যাদা নাপায়, তেওঁলোকে মজুৰি নাপায়, তেওঁলোকে নামমাত্ৰ মাননিৰে কাম কৰিবলগীয়া হৈছে। চাহ বনোৱাৰ ক্ষেত্ৰত আমি দেখিছোঁ যি প্ৰতিশ্ৰুতি এই চৰকাৰে দিছিল, এই প্ৰতিশ্ৰুতি তেওঁলোকে ভংগ কৰিছে, বেইমানি কৰিছে, বিশ্বাসঘাতকতা কৰিছে। ঠিক তেনেধৰণে দেশৰ কৃষক ৰাইজৰ প্ৰতি
এই সরকারে চূড়ান্ত বিশ্বাসঘাতকতা বেইমানি কৰিছে খেতিয়ক ৰাইজক আজিলৈকে তেওঁলোকে ন্যূনতম সহায়ক মূল্য স্বামীনাথন কমিটিৰ ৰিপৰ্ট অনুযায়ী দিয়া আৰু ন্যূনতম সহায়ক মূল্য বিধিসন্মত কৰাৰ কাৰণে কোনো ব্যৱস্থা এই চৰকাৰে গ্ৰহণ কৰা নাই। তিনিখন কৃষক বিৰোধী আইন আনিছিল, ঐক্যবদ্ধ আন্দোলনৰ কৃষক আন্দোলনৰ হেঁচাত প্ৰত্যাহাৰ কৰিছে ঠিকেই, কিন্তু মিনিমাম ছাপোৰ্ট প্ৰাইচ বিধিবদ্ধ কৰাৰ কাৰণে আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই। অথচ খেতিয়ক ৰাইজৰ উৎপাদন ব্যয় মাৰাত্মকভাৱে বাঢ়িছে। সাৰৰ দাম, বিজুলীৰ দাম, বীজৰ দাম, কীটনাশক সামগ্ৰীৰ দাম ইত্যাদি ভয়ংকৰভাৱে বাঢ়িছে, কিন্তু তেওঁলোকৰ উৎপাদিত ফচল উৎপাদন ব্যয়ৰ তলত বিক্ৰী কৰিবলগীয়া হৈছে। এই অসমতো এনেধৰণৰ আজি অসমৰ কৃষক ৰাইজ বানপানী গৰাখহনীয়াত মাৰাত্মকভাৱে আক্ৰান্ত। এই চৰকাৰে কৈছিল যে বানপানী গৰাখহনীয়াৰ সমস্যা অসমৰ জাতীয় সমস্যা হিচাপে পৰিগণিত কৰি তাৰ সমাধানৰ ব্যৱস্থা কৰিব, আৰু যোৱা বছৰ তেওঁলোকে পাৰ্লামেণ্টত কৈছে আমি ইয়াক জাতীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰিম। ইয়াতেও বেইমানি, ইয়াতেও বিশ্বাসঘাতকতা। আৰু সাধাৰণ মানুহৰ ওপৰত এই যে আক্ৰমণ নামি আহিছে, তাৰ ফলত সাধাৰণ মানুহৰ আজি আয় কমিছে, ৰোজগাৰ কমিছে, সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা কমিছে, ফলত দেশত বজাৰত চাহিদাৰ মাৰাত্মকভাৱে দেখা দিছে। আৰ্থিক বিকাশ চৰকাৰে যিমানেই প্ৰচাৰ নকৰক কিয় আৰ্থিক বিকাশ আজি মুখ চাকাই পৰিছে। গতিকে এইকাৰণে নীতি পৰিৱৰ্তন প্ৰয়োজন, আৰু পৰিৱৰ্তনৰ কাৰণে আজি আটাইতকৈ আশাৰ কথা যে শ্ৰমিক কৃষক আজি ঐক্যবদ্ধ হৈছে। শ্ৰমিক কৃষক যাতে শ্ৰমজীৱী মানুহ যাতে ঐক্যবদ্ধ হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে আজি ধৰ্মীয় উন্মাদনা, বিভেদ তেওঁলোকে সৃষ্টি কৰি আছে। এটা সাম্প্ৰদায়িক মেৰুকৰণৰ অভিযান তেওঁলোকে তীব্ৰ কৰিছে, আৰু ইয়াৰ লগে লগে সাধাৰণ মানুহৰ কণ্ঠ ৰোধ কৰাৰ কাৰণে স্বৈৰতান্ত্ৰিক অভিযান চলাইছে। বিভিন্ন চৰকাৰৰ সমালোচনাক, ন্যায়সংগত সমালোচনাক দেশদ্ৰোহী বুলি আখ্যা কৰি যিসকলে সমালোচনা কৰিছে তেওঁলোকক জেলত নিক্ষেপ কৰিছে, আৰু মানুহে যাতে সমালোচনা কৰিব নোৱাৰে কণ্ঠ ৰোধ কৰাৰ কাৰণে আইন কানুন তেওঁলোকে পৰিৱৰ্তন কৰি আছে। আজি ভাৰতবৰ্ষত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই 1 ফেব্ৰুৱাৰীৰ পৰা এই যে যোৱা 19 অক্টোবৰতে আমাৰ মাননীয় সঞ্চালক বিভাস চন্দ্ৰ মোদী ডাঙৰীয়াই অংগনবাড়ী কৰ্মীৰ কাৰণে 12,000, মিনি কেন্দ্ৰৰ কৰ্মীৰ কাৰণে 10,000 আৰু সহায়িকাৰ কাৰণে 7,000 টকা প্ৰপ'জেল দিছপুৰত পঠাইছিল। দিছপুৰত আমিও গ'লোঁ, তাৰে খবৰ ল'ব হয় নে নহয়। ইতিমধ্যে গৈছে, কিন্তু দিছপুৰত সেই প্ৰপ'জেল ওলমি আছে, এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। আৰু কেতিয়া ঘোষণা কৰিব বুলি আমিও অস্থিৰ হৈ গৈছোঁ, কাৰণ বৰ্তমান মূল্য বৃদ্ধিৰ বজাৰত আমি হাবু ডাবু খাব লগাত পৰিছোঁ। সেয়ে 1 তাৰিখৰ পৰা, যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা আজিলৈকে লাগাতাৰ আমি আন্দোলন কৰিয়ে আছোঁ। কিন্তু অতি পৰিতাপৰ বিষয়, অসম চৰকাৰটো দূৰৰে কথা, এই সঞ্চালকৰ চৌহদত বহি 1 তাৰিখৰ পৰা আজিলৈ বহি আমি এনেদৰে হাজাৰ হাজাৰ ছোৱালীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। এগৰাকী বিষয় লবিয়াই আমাৰ খবৰ লোৱা নাই, এইকাৰণে আমি অতিশয় দুখিত হৈছোঁ। কিয়নো এওঁলোকৰ নিৰ্দেশত আমি দেশৰ তৃণমূল স্তৰৰ মহিলা আৰু শিশু যত উন্নয়নৰ কামবিলাক আমি কৰিছোঁ, যেনে মাতৃসকলৰ সবল হোৱা, শিশুসকলৰ সম্পূৰ্ণ শাৰীৰিক মানসিক সবল কৰা, ঘৰে ঘৰে ভিজিট গৈ কিনে ৰক্তহীনতা হ্ৰাস কৰা, এইবিলাক কাম আমিয়ে কৰিছোঁ। এক কথা ক'বলৈ গ'লে আমি মানৱ সম্পদ বিকাশৰ বুনিয়াদী ধাৰাটো আমিয়ে চলাইছোঁ, অথচ আমি আজিৰ তাৰিখত ইমান অৱহেলিত হৈ আছোঁ। আমাৰ এই বিষয়াসকলে এবাৰো আমাৰ খবৰ নোলোৱাত অতিকৈ পৰিতাপৰ কথা। গতিকে আমি উপায়ন্তৰ হৈ আমি চলাই আছোঁ, চলাই যাম। অহা 12 তাৰিখলৈ আমি বাট চাম, ঘোষণা কৰে নে নকৰে। যদি নকৰে তেতিয়াহ'লে 13 তাৰিখৰ পৰা আমি সমুদায় চেণ্টাৰৰ কাম বন্ধ কৰি ইয়াত পুনৰ সকলোৱে বহি যাম। ধন্যবাদ।